নমস্কাৰ চাবসকল এটা আমাৰ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এতিয়া আমাৰ মাজলৈ খবৰ মানে আমাৰ কৰিবলগীয়া সেইটো হয় মানে আমি কৰিব লাগিব আমাৰ কৰণীয় হয় সেইটো যেনেকৈ এটা একাডেমিক ইয়াৰ আৰম্ভ হোৱাৰ লগে লগে বা এটা একাডেমিক ইয়াৰ শেষ হোৱাৰ লগে লগে আমাৰ শিক্ষা ক্ষেত্ৰত কাম থাকে কোনোবা যদি পাছ হৈছে আমি পাছ কৰাই দিওঁ মানে প্ৰমোট কৰাই দিওঁ অনলাইন যদি কোনোবা ফেল হৈছে আমি সিহঁতক ৰিপিটাৰ হিচাপে ৰাখি দিওঁ বা যদি কোনোবা যদি স্কুল এৰিছে বিদ্যালয় এৰিছে সিহঁতক আমি ড্ৰপ বক্সত মানে লগাই দিওঁ ড্ৰপ আউট বুলি মানে লগাই দিওঁ ঠিক তেনেকৈ আমাৰ ইউডাছ প্লাছতো কিছুমান কাম থাকে তেনেকৈ কিছুমান নহয় মানে কাম থাকে আৰু ক'বলৈ গ'লে গতিকে এই কামবোৰ আমাৰ এতিয়া ইউডাছ প্লাছত আৰম্ভ হৈ যায় আজিৰ পৰা গতিকে সেইটো মই আপোনালোকক দেখুৱাম একেবাৰে দেখুৱাম আপোনালোকে চাই যাব কেনেকৈ কৰিব লাগে আপোনালোকে প্ৰথমতে কি কৰিব লাগিব ষ্টুডেণ্ট ডাটাবেছ মেনেজমেণ্ট ছিষ্টেমত আপোনালোকে লগ ইন কৰিব লাগিব লগ ইন হোৱাৰ পাছত সেইটো চাওক দেখিছে নহয় আপোনালোকে লেফ্ট সাইডত স্কুল ড্যাশবোর্ডৰ তলত আপোনালোকে চাই যাব চাই যদি যায় আপোনালোকে কি দেখিবলৈ পাব আপোনালোকক মই দেখুৱাই আছোঁ আসলে মই মোবাইলত কৈছোঁ সেইবাবে মই দেখুৱাব নোৱাৰিম যিহেতু মই সেইটো পৰ্ট্ৰেট মোডত লৈ যাম তাৰপাছত আকৌ হেৰি কৰিম পৰ্ট্ৰেট মোডত ইয়া লৈ গ'লোঁ এতিয়া ইয়া আহি গ'ল নহয় জানো এইটো চাওক আকৌ গুচি গ'ল এয়া ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেশ্যন ইয়াত ক্লিক কৰিব দেই ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেশ্যন ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰিলোঁ এই গুচিয়ে গ'ল ইয়াত ক্লিক কৰাৰ লগে লগে চাওক প্ৰগ্ৰেশ্যন এক্টিভিটি বুলি আহিছে গতিকে আমি প্ৰগ্ৰেশ্যন এক্টিভিটিত আমি গুচি যাম ঠিক আছে এয়া গুচি গ'লোঁ তাৰপাছত আমি কি কৰিম এতিয়া এইটো পৰ্ট্ৰেট আকৌ লেণ্ডস্কেপত আনিছোঁ ইয়া লেণ্ডস্কেপত আনিলোঁ তাৰপাছত প্ৰগ্ৰেশ্যন মডেলত আমি যাম তলত গ আছে গত ক্লিক কৰিম তাৰপাছত আমি কি কৰিম এইটো ক্লাছ 1 ছেকশ্যন এ গ কৰিলোঁ এয়া দেখিছে নহয় গ কৰিলোঁ আপোনালোকে চাগে দেখিবলৈ পাই আছে এতিয়া এইটো ক্লাছ 1ৰ গোটেই আহি গ'ল এতিয়া চাওক প্ৰথমতে এইটো আপোনালোকে নাম এটা দেখিবলৈ পাই আছে মই ব্লাৰ কৰি দিম বাৰু এইটো হেৰিটো নামবোৰ আমি কি কৰিব লাগিব সেইটো চাওক প্ৰগ্ৰেশ্যন ষ্টেটাছ চিলেক্টত ক্লিক কৰিব লাগিব ক্লিক কৰিলে চাওক যিটো ল'ৰা এই ল'ৰাটো আমাৰ প্ৰমোট কৰা হোৱা নাই সেইটো আমি ক্লাছ 1তে ৰাখিছোঁ গতিকে সেইটো চাওক নট প্ৰমোটেড নট পাষ্ট ৰিপিটাৰ আছে নহয় ইয়াত আমি ক্লিক কৰিম ইয়াত কৰিলোঁ তাৰপাছত আমি ইয়াত কি কৰিব লাগিব পাৰ্চেণ্টেজ ইয়াত কিবা এটা দিব লাগিব মানে ঠিক আছে ইয়াৰ যিটো পাৰ্চেণ্টেজ এই পাৰ্চেণ্টেজটো ইয়াত আমি মেনশ্যন কৰিব লাগিব কথাটো সেইটোৱে গতিকে মাৰ্কছ ইন পাৰ্চেণ্টেজ বুলি কৈছে মাৰ্কছ ইন পাৰ্চেণ্টেজ এইটো আমি ক্লিক কৰিম এতিয়া ইয়াত 25% মাৰ্কছ এইটো লগাই দিলোঁ তেনেকুৱা তাৰপাছত বাৰু যিকি নহওক সেইটো নম্বৰ নিদিয়াকৈ মই কৰি চাওঁ দেই হয়নে নহয় এতিয়া আমি গম পাম তেতিয়া তাৰপাছত নম্বৰ অফ ডেজ এটেণ্ডেঞ্চ সেইটো দি নাচাওঁ স্কুলিং ষ্টেটাছ 2025-26 সেইটো লাগিব চাগে ষ্টাৰ্টিং ইন দ্য ছেম স্কুল একেখন স্কুলতে আছে নহয় জানো সেইটো লগাব কাৰণ আমাৰ বিদ্যালয়তে আছে বেলেগত যোৱা নাই অৱশ্যে যদিহে গুচি গ'ল বেলেগত লেফ্ট তেতিয়াহ'লে লেফ্ট উইথ স্কুল উইথ টি চি বা উইথাউট টি চিটো লগাব লাগিব যিহেতু আমাৰ স্কুলতে আছে বিদ্যালয়তে আছে গতিকে সেইটো ষ্টাৰ্টিং ইন ছেম স্কুলত লগাই দিলোঁ তাৰপিছত ক্লাছ 1তে লগাই দিম ক্লাছ 1 ইয়াতে থাকিব কিন্তু এইটো দেখিছে নহয় এইটো ইয়াত যদি আপুনি পাছ প্ৰমতে লগাই দিয়া হ'লে কিন্তু ইয়াত ক্লাছটো ওলালেহেঁতেন কথাটো সেইটো আপোনালোকক জনাই দিলোঁ সেইবাবে মই সেইটোত আকৌ উভতি আহিছোঁ মানে ঠিক আছে তাৰপাছত আমি কি কৰিম এইটো আপডেটত ক্লিক কৰিম আপডেট দেখিছে নহয় আপোনালোকে এইটো আপডেটত ক্লিক কৰিম এইটো চাওক মাৰ্কছ শুড বি নিউমেৰিক এইটো নাম্বাৰ দিব লাগিব মানে কথাটো ঠিক আছে এইটো নম্বৰ লগাব লাগিব ইয়াত তাৰমানে নম্বৰ উইদাউট নম্বৰ সেইটো নহ'ব পাৰ্চেণ্টেজ যিহেতু ফেল হৈছে ইয়া 25 নম্বৰ অফ স্কুল ডেজ এটেণ্ডেণ্ট কিমান দিন এই ল'ৰাটো হেৰি কৰিছিলে স্কুল মানে প্ৰেজেণ্ট হৈছিলে সেইটো লগাব লাগিব কিবা এটা আমি লগাই দিওঁ আৰু ক্লাছ 1ৰ হয় মানুহটো আমাৰ অলপমান এই ল'ৰাটো পঢ়াত বহুত হেৰি হয় মানে কমজোৰ আছে বুলি ক'ব লাগিব আৰু লগতে বিদ্যালয় বহুত কমকৈ আহে কাৰণ গাঁৱলীয়া এলেকাটো বহুত মানে ভিতৰুৱা হয় গতিকে 150 ঠিক আছে লগাই দিলোঁ এইটো আপডেট কৰি দিওঁ আপডেট এয়া চাওক আৰ ইউ চিয়'ৰ টু প্ৰমোট দ্য ষ্টুডেণ্ট ৰেকৰ্ড উইথ নট প্ৰমোটেড সঁচানে বুলি কৈছে মানে য়েছ
গতিকে মই এইটো কনফাৰ্ম কৰি দিম কনফাৰ্মত ক্লিক কৰিলোঁ এয়া ষ্টুডেণ্টছ ডিটেইলছ হেজ বিন আপডেটেড ছাকচেছফুলি লগাই দিলে হয় এতিয়া ক্লাছ 1 এইটো গুচি গ'লোঁ ডান দেখিবলৈ নে এয়া এইটো চাওঁ এজনৰ হৈ গ'ল এতিয়া এইটো আকৌ চাওঁ সেইটো কিন্তু পাছ হৈছে ঠিক আছে সেইটো পাছ হৈ গৈছে গতিকে ইয়াতো এতিয়া আপোনালোকক কৰি দেখুৱাই দিছোঁ এতিয়া চাওঁ কেনেকৈ কৰিম এইটো প্ৰগ্ৰেশ্যন এইটো প্ৰমোটেড এণ্ড পাছড ন এইটো পাছ হৈছিলে ল'ৰাটো তাৰপাছত এইটো মাৰ্কছ পাৰ্চেণ্টেজ এভাৰেজ হয় মানুহটো ল'ৰাটো অলপ এভাৰেজ হয় 58% তাৰপিছত স্কুল নাম্বাৰ অফ স্কুল এটেণ্ডেড 225 তাৰপিছত স্কুলিং ষ্টেটাছ এতিয়া ক্লাছটোত কৈছে ষ্টাৰ্টিং ইন দ্য চেম স্কুল লগাই দিম কাৰণ বেলেগ স্কুললৈ যোৱা নাই ক্লাছটো নহয় জানো ইয়াত ছেকশ্যন ৱাইজত দিছে গতিকে ছেকশ্যনটো লগাই পেলাব যদি ছেকশ্যন নোলায় তেতিয়াহ'লে ক্লাছটো বোলে ডাইৰেক্ট ওলাব ইয়াত ঠিক আছে এইটো চিন্তা কৰিবলগীয়া একো নাই তাৰপিছত আপডেটত এইটো চুকত দেখিছে নহয় এইটো আপডেটত ইয়াত আমি ক্লিক কৰিম এইটো আপডেট ইয়াত ক্লিক কৰিলোঁ তাৰপিছত ইয়াত আপডেট হৈ গ'ল ইয়াত এনেকৈ আমি মানে আপডেট কৰিব পাৰোঁ মানে হেৰিবোৰ লৈ যাব পাৰোঁ আমাৰ যিটো স্কুল ডেছবৰ্ডত মানে ল'ৰা ছোৱালীৰ নামটো দেখুওৱা নাছিলে নহয় জানো আপোনালোকে গম পাব যেতিয়া আপোনালোকে লগ ইন কৰিব তাত আপোনালোকৰ ল'ৰা ছোৱালীৰ মানে ডিটেইলছ একো নোলায় কাৰণ 2025 বা 26 নতুন হৈছে নহয় জানো সেইবাবে তাত এজনৰো মানে হেৰি নোলায় কিন্তু এতিয়া আপুনি শিফ্ট কৰাৰ লগে লগে প্ৰমোট কৰাৰ লগে লগে তেতিয়াহ'লে কি হ'ব ইয়াত আকৌ ওলাব মানে নম্বৰবোৰ ওলাব গতিকে চাওঁচোন এতিয়া ডেছবৰ্ডত গৈ চাওঁ নাম্বাৰ অফ ষ্টুডেণ্ট এতিয়া ওলোৱা নাই এইটো অলপমান সময় লাগিব চাগে এইটো দেখুওৱা নাই কিন্তু অলপমান পাছত দেখুৱাব চাগে সেইটো একজেক্টলি মই ক'ব নোৱাৰিম কিন্তু দেখুৱাব সেইটো মানে গতিকে আমি এনেকৈ হেৰি কৰিব পাৰোঁ মানে আমি ল'ৰা ছোৱালীবিলাকক প্ৰমোট কৰিব পাৰোঁ বা ডিম'টো কৰিব পাৰোঁ বা ড্ৰপ আউট লগাই দিব পাৰোঁ আমাৰ ড্ৰপ আউট হোৱাটো নাই যদিও যদি মই পাৰোঁ কাৰোবাৰ তেনেকুৱা ডেটা তেতিয়াহ'লে আপোনালোকক দেখুৱাই দিম কেনেকুৱা ড্ৰপ আউট কৰিব লাগে ঠিক আছে আৰু ছেম একেখন ক্লাছত থকাটো দেখুৱাই দিলোঁৱেই আৰু যিবিলাকে বেলেগ বিদ্যালয়লৈ গুচি গৈছে সেইটো মই দেখুওৱা নাই বাৰু ঠিক আছে মই দেখুৱাই দিছোঁ আপোনালোকক আকৌ সেইটো কি কৰিব লাগিব পৰ্ট্ৰেট মডত লৈ যাব লাগিব আমি কি কৰিম সেইটো চাওক প্ৰগ্ৰেশ্যন এক্টিভিটিত যাব লাগিব ঠিক আছে এয়া গ'লোঁ এতিয়া গ'ত লগাই দিলোঁ এয়া আহি গ'ল আমি এইটো কি কৰিম এতিয়া ক্লাছ 5ত যাম ক্লাছ 5ত গ'ল যেতিয়া ন আমি এইটো কি কৰিম ক্লাছ 5 চিলেক্ট কৰিলোঁ এয়া ক্লাছ 5 আহি গ'ল এতিয়া কৰিম আহিছেনে নাই আহিলে এয়া এতিয়া আমি কি কৰিম এজনী ছাত্ৰীটো আমি প্ৰথমতে কৰিম ঠিক আছে যিজনী পঢ়াত একেবাৰে চোকা আছিলে আটাইতকৈ চোকা আৰু ক'বলৈ গ'লে এইজনীক আমি কৰিম এতিয়া প্ৰমোটেড এইটো প্ৰমোট হ'ল ঠিক আছে চাওক প্ৰমোটেড ইয়াত দুটা আছে প্ৰমোটেড পাছড উইথাউট এক্সামিনেশ্যন সেইটোও আছে এটা আৰু একেবাৰে ওপৰত সেইটো হ'ল পাছড উইথ এক্সামিনেশ্যন পৰীক্ষা লিখি গুচি গৈছে সেইটো মানে কথাটো গতিকে প্ৰমোটেড উইথ এক্সামিনেশ্যন ন প্ৰমোটেড পাছড উইথ এক্সামিনেশ্যন যিহেতু পৰীক্ষা লিখিছে গতিকে ইয়াত লগাই দিম পাৰ্চেণ্টেজ ইয়াৰ অলপ ভালে আছিলে চাওঁ ভালে মানে ভাল ক'ব লাগিব আৰু মানে সেইটোৱে কথাটো ইমান হ'লেও ভালেই আৰু 85 বুলি যথেষ্ট ভাল হয় গতিকে ভালে লগাই দিলোঁ 241 ক্ষতি সিমান নকৰে এতিয়া স্কুলিং ষ্টেটাছ কি কৰিম এইটো লেফ্ট স্কুল উইথ TC লগাই দিলোঁ দেই এইটো ক্লাছ 5ত হয় এতিয়া ক্লাছ 6ত ইয়াত ছেকশ্যন নোলাব আপোনালোকে কনফিউজ নহ'ব কাৰণ কিয় নোলাব আমাৰ হেৰি LP স্কুল হয় ME স্কুল ইয়াত নাই গতিকে যদিহে আপোনালোকৰ বিদ্যালয়তে যদিহে ME স্কুল আছে তেতিয়াহে কিন্তু ইয়াত ওলালেহেঁতেন ছেকশ্যন কিবা এটা নহয় কিবা এটা ওলালেহেঁতেন ঠিক আছে কথাটো সেইটো গতিকে সেইটো আমি এতিয়া কি কৰিম এইটো আপডেট দেখিছে নহয় আপডেট অপশ্যন ইয়াত আপডেটত এয়া ক্লিক কৰি দিলোঁ এতিয়া আপডেট হ'ল এতিয়া এই ছোৱালীজনী আমাৰ স্কুলত নাই এতিয়া এই ছোৱালীজনীক যিখন বিদ্যালয়ত গ'ল ঠিক আছে এই বিদ্যালয়ে এতিয়া আমাৰ হেৰিৰ পৰা বিদ্যালয়ৰ ড্ৰপ বক্সৰ পৰা তেওঁলোকে লৈ যাব পাৰিব মানে কথাটো সেইটো বাকী একো নাই
তাৰপিছত আৰু এজনী ছোৱালীক মই কৈ দিছোঁ, কাৰণ সিহঁত দুগৰাকী ছোৱালীকেইটা একেখন বিদ্যালয়ত গৈছে পঢ়িবলৈ, গতিকে ইয়াৰো মই কৈ দেখুৱাই দিছোঁ। আচ্ছা, আপোনালোকে চাই নাছে আপোনালোকৰ কথা এতিয়া, কাৰণ যিটো আপোনালোকক দেখুৱাবলগীয়া আছিলে সেইটো মই দেখুৱাই দিলোঁ। বাৰু এতিয়া নকৰোঁ বাৰু, যিবোৰ দেখুৱাবলগীয়া আছে দেখুৱাই দিলোঁৱেই, কাৰণ এতিয়া কৈ দিলোঁ আপোনালোকে নাচাবহি আগলৈকে, গতিকে এইটো নকৰোঁ আৰু। ধন্যবাদ।